সব সবজি কাটাত ব্যস্ত মানে একদম ও নয় পিছত এগুলা চাইও ভাল লাগব জানো না এটো কিন্তু আকো কৰা নাই না আমি বেলেগ কাম কৰিছো তে বহি থাকা কিনে ফটো মাৰিলো নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আটাই ভালে আছে ঘৰত মনসা পূজাৰ এয়া আয়োজন চলি আছে আৰু সকলোৱে এইফালে এয়া যোগাৰ পাতি কৰি আছে আৰু ময়ো ভাবিলোঁ অকণমান সময় ভিডিঅ' আকাৰে ছেভ কৰি ৰাখোঁ আৰু সেয়েহে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ আচলতে বহুদিনৰ পৰাই মই ভাবি আছিলোঁ যে মনসা পূজা অলপ কৰোঁ আৰু আজিৰ সেই দিনটো মিলিল এয়া মঞ্জু আইতা আৰু সবিতা খুৰীয়ে এয়া বেলপাতৰ মালা বনাই আছে আৰু এইফালে এয়া সোণ খুৰাই মণ্ডল দিয়া আৰম্ভ কৰিছে আৰু পিছফালে এয়া চাহৰ বাবে এয়া লুচি বনাই থকা হৈছে আমি ওচৰৰে মানুহখিনিক মাতিছোঁ আৰু এইফালে এতিয়া প্ৰতিমা আনিবলৈ গৈ আছে বুবু তাৰপিছত দিব্যান দেউতা আৰু দাদা এজন দিব্যান্তে আজি পুৰা ধুতি পিন্ধি লৈছে পূজা বুলিয়ে আমাৰ আচলতে ঘৰৰ সন্মুখতে মূৰ্তি বনাই গতিকে আমি তাতেই মূৰ্তিটো বনাবলৈ দিছিলোঁ ঘৰৰ সন্মুখত হোৱা বাবে আমাৰ বাবে সুবিধায়ে হৈছে আমি পূজাৰ ৰাতিপুৱাই এয়া প্ৰতিমাখন ঘৰলৈ বুলি আদৰি আনিলোঁ আৰু এই মুহূৰ্তখিনি সঁচাই বিৰাট মানে বুজাব নোৱাৰা আচলতে এয়া আমাৰ ঘৰলৈকে প্ৰতিমা লৈ আহি থকা হৈছে ইতিমধ্যে আমাৰ পূজাৰীও আহি পাইছে আৰু এয়া মই তেখেতসকলে শিকাই দিয়া মতে এয়া প্ৰতিমাখন ঘৰৰ ভিতৰলৈকে এয়া আদৰি লৈ গৈ আছোঁ আমি আচলতে নিয়মবিলাক ইমান নাজানো আৰু এইখন যিহেতু শক্তি পূজা গতিকে মনত এটা ভয় ভাবো আছে আৰু অলপ ভালো লাগি আছে কাৰণ বহুদিনৰ পৰাই ভাবি আছিলোঁ কিন্তু মিলি অহা নাছিল আৰু আজি সঁচাই ভগৱতীয়ে মিলাই দিলে সকলোখিনিয়ে মিলাই দিলে এয়া প্ৰতিমাখন ঘৰলৈ আদৰি আনিলে পূজা বুলি যিহেতু আমি পানী তুলিব লাগিব গতিকে আমি ঘৰৰ আটায়ে মিলি আমাৰ ওচৰতে এটা মন্দিৰ আছে আৰু তাৰ সন্মুখতে ৰাজহুৱা এটা পুখুৰীও আছে গতিকে মন্দিৰত প্ৰথমতে সেৱা কৰি আমি পানী তুলিবলৈ আগবাঢ়িছোঁ ইয়াতে সেৱা কৰি এয়া অঞ্জু পেহী মা মঞ্জু আইতা মই লগত ভণ্টি খুৰী আমাৰ আইতা দিব্যান সকলো এয়া আমি আগবাঢ়িলোঁ পানী তুলিম বুলি এয়া এতিয়া আমি এই সন্মুখত থকা এই পুখুৰীটোতে আমি আটায়ে পানী তুলিম আৰু তাৰ আগত কিছুমান নীতি নিয়ম থাকে এয়া এখন শৰাইও লৈ আহিছোঁ প্ৰথমতে এইখন দিব লাগিব আচলতে পানী তুলিবলৈ আহিলে বিভিন্ন ইয়াতে নিয়ম থাকে প্ৰথমতে পানীখিনি এয়া কটাৰী এখনেৰে কাটি ল'ব লাগে এইখনক পহুৰ নালৰ কটাৰী বুলি কোৱা হয় আৰু আমাৰ প্ৰায় সকলোৰে ঘৰতে আছে তো এইখিনি কাটি লৈ এয়া মই ইয়াৰ পৰা পানী তুলি ভগৱতীৰ বাবে লৈ যাম আইতাই ধুনীয়াকৈ শিকাই দিছে আৰু শিকাই দিয়া মতেই মই এয়া পানী তুলি ল'লোঁ ভগৱতীৰ বাবে আৰু এইটো মোৰ এটা নতুন অভিজ্ঞতা আচলতে এইবিলাক লাগে জীৱনত দিব্যান্তৰ চূড়াকৰণত মই পানী তুলিছিলোঁ আৰু আজি এয়া পানী তুলি ঘৰলৈকে গৈ আছোঁ আমি আটায়ে পানী তুলি আমি আটায়ে আহি পালোঁ আৰু অলৰেডি ভিতৰত আমাৰ পূজাৰ কাম চলিয়ে আছে এতিয়া ভিতৰত গৈ ভগৱতীৰ বাবে পানীখিনি থৈ দিম আৰু আজি আমাৰ পূজাৰ মেইন পূজাৰী হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় প্ৰদীপ কুমাৰ শৰ্মা আৰু আৰম্ভণিৰ পৰাই মই ভাবিয়ে আছিলোঁ যে তেখেতৰ দ্বাৰাই মই পূজাখিনি কৰিম
আৰু ভগৱতীয়ে সেই দিনটো মিলাই দিলে আৰু ওচৰৰে আয়তী সকলো আহি পাইছে। এয়া ধুনীয়াকৈ পূজাৰ কাম আৰম্ভ হৈছে আৰু এইফালে আয়তীসকলে এয়া চাকি জ্বলাই দিছে, ধূপ জ্বলাই দিছে। আৰু এনেকুৱা দিনবিলাকত মনবিলাক সঁচাই পবিত্ৰ হৈ যায়। আজি হেনো দেৱীৰ জন্মদিন আৰু জন্মদিনতেই আমি পূজা ভাগ কৰিব পাই মনটো বিৰাট ভাল লাগি গ'ল। তেখেতে আমাক গোটেই কথাখিনি ধুনীয়াকৈ বুজাই দিলে আৰু সঁচাই আমাৰ বাবে খুব আজি আনন্দৰ মুহূৰ্ত। মই আপোনাক দেখা পাইছিলো ভগৱান মংগলায় তনং হৰি মাধৱৌ বাসী। এইফালে ধুনীয়াকৈ বৰণৰ কামখিনি হৈ গ'ল আমাৰ আৰু এইফালে আইতাহঁতো আহি পাইছে আৰু পিছফালে এয়া ভোগো বনাই আছে আৰু মাজে মাজে এয়া ভণ্টিহঁতে ধুনীয়াকৈ চাহ দি আছে সকলোকে। লগত আমাৰ দিব্যানটো কম নহয়, সিও পুৰা হেল্প কৰি দি আছে মাহীয়েকহঁতক আৰু সকলোৱে মানে ব্যস্ত আৰু। আৰু কিনো কৰিবা? এইফালে আমাৰ দিব্যান্ত আৰু ভায়েক এইফালে আমাৰ আইতাহঁতেও এয়া ভগৱতীৰ গীত গাই আছে। এয়া দেৱীৰ বাবে স্পেচিয়েলি ভোগ বনাই থকা হৈছে আৰু খুব কম সময়ৰ ভিতৰতে ইমান ধুনীয়াকৈ আটাইখিনি বনাইছে মানে নেদেখিলে ক'ব নোৱাৰি। আৰু এইফালে পূজা চলিয়ে আছে, অলমষ্ট পূজাৰ কামখিনি আমাৰ হওঁ আৰু এতিয়া অলপ পিছতে হোম আৰম্ভ হ'ব। হোমৰ বাবেও যোগাৰ চলি আছে। এইফালে এয়া হোম আৰম্ভ হৈছে। ইফালে আমি আটায়ে বহি লৈছোঁ কাৰণ এতিয়া অলপ পিছতে শান্তি দিয়া হ'ব, যিটো পূজাৰ মেইন অংশ তাৰমানে। আৰু এই গোটেই মোক ভিডিঅ'খিনি কৰি সহায় কৰি দিছে মোৰ ভণ্টি এই মৃদুস্মিতাই, গতিকে তাইকো মই এই চেগতে ধন্যবাদ জনাইছোঁ মোক ভিডিঅ'খিনি কৰি দিয়াৰ বাবে। আৰু এতিয়া আমি আটায়ে মিলি শান্তি ল'ম। পূজা খুব ধুনীয়াকৈ হৈ গ'ল, আমি সকলোৱে মিলি শান্তি ল'লোঁ। এতিয়া প্ৰতিমা বিসৰ্জন দিয়া হ'ব আৰু সকলোৰে বাবে ভোগৰো আয়োজন কৰা হৈছে।
গতিকে আমি সকলোৱে মিলি এতিয়া ভোগ গ্ৰহণ কৰিম। প্ৰতিমা বিসৰ্জনৰ পিছত এয়া সকলোৱে মিলি ভোগ গ্ৰহণ কৰিছে আৰু মোৰ জীৱনৰ এটা বহুত ভাল লগা মুহূৰ্ত, বহুদিনৰ পৰা ভাবি থকা কথা এটা আজি বাস্তৱত পৰিণত হ'ল। আৰু মই ভিডিঅ'টো ইউটিউবতে সাঁচি থ'লোঁ যাতে পিছলৈও চাব পাৰোঁ। আৰু সকলোকে ধন্যবাদ। শুনি আহি চব গম পাম ন?